নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মা মন্তব্য, অসমীয়াই এটাকৈ জাতি মাটি সমষ্টি হেৰুৱাইছে। সেইকাৰণে অসমৰ মাটি অবৈধ সন্দেহজনক লোকক দিয়া নহ'ব। আৰু অখিল গগৈ, গৌৰৱ গগৈ দৃষ্টিভংগী পৃথক। দ্বিতীয়টো খবৰ, ১২ আগষ্ট আজি বিশ্ব হস্তী দিৱস। তৃতীয়টো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য, বিটিআৰত প্ৰথমে খিলঞ্জীয়াসকলে মাটি পট্টা পাব, তাৰ পিছত উচ্ছেদ অভিযান চলিব অবৈধ দখলকাৰীৰ বিৰুদ্ধে। চতুৰ্থটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য, মোৰ সমষ্টিত লুৰিণ জ্যোতি গগৈয়ে ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক, লুৰিণহে মিয়া প্ৰেমী। পঞ্চমটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য, মিয়া কাৰণে চৰত বহুত মাটি থৈ দিছোঁ বা মিয়া কাৰণে চৰত বহুত মাটি আছে, তেওঁলোকে আকৌ চৰৰ পৰা নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া যাব খোজে, এয়া কেনেকৈ হ'ব? সপ্তমটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য, যিমানবোৰ অঞ্চলত উচ্ছেদ হৈছে আম্বানী আদানীয়ে নলয়, গছপুলিহে ৰোৱা হ'ব। আৰু আমছুৱে যিমান প্ৰতিবাদ কৰিব সিমান অসমত উচ্ছেদ আৰু বেছিকৈ হ'ব। সপ্তমটো খবৰ, অসমত SIR হ'ব, তেতিয়া বাংলাদেশী মুক্ত হ'ব। আৰু অলপ দিনৰ পাছতে অসমত অবৈধ বাংলাদেশী লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব। এইবাৰ অসমে লাভ কৰিব বাংলাদেশী মুক্ত ভোটাৰ তালিকা। অষ্টমটো খবৰ, পুনৰ পাকিস্তানে ভাৰতক পাৰমাণৱিক বোমাৰ দিয়া ভাবুকি দিছে, মানে আকৌ ভাৰত পাকিস্তানৰ যুদ্ধ হ'ব পাৰে। নৱমটো খবৰ, হিমন্ত ডাঙৰীয়া মন্তব্য, এয়া আমাৰ গৌৰৱৰ কথা। আমাৰ অসমত থকা লাচিত বৰফুকন পুলিচ একাডেমীত আমি অসমৰ লগতে মণিপুৰ আৰক্ষীক, গোৱা আৰক্ষীক প্ৰশিক্ষণ দিব পাৰিছোঁ। দশমটো খবৰ, হাগ্গামা মহিলাৰী মন্তব্য, BTC নিৰ্বাচনৰ পূৰ্বে BPF আৰু UPPLৰ মাজত মিত্ৰতা ভংগ হ'ল। একাদশটো খবৰ, আমছুৰ সংগঠনৰ মন্তব্য, ২০২৬ত অসমক নেতৃত্ব দিব আমছুৱে, BJPক দলিয়াই পেলোৱাৰ হুংকাৰ। গম পাবি, আমছুৰ সংগঠনে ভোটাৰ লিষ্টৰ পৰা সেইসকল লোকৰ নাম কৰ্তন হোৱাৰ পিছত। দ্বাদশটো খবৰ, ওদালগুৰি জিলাৰ ৰৌতাত ২ নং বৰঝাৰত অৰুণোদয়ৰ পৰা বঞ্চিত মহিলাসকল। আজিলৈ বাতৰি ইমানেই আছিল।